শীতল বতাহ এক নৈসৰ্গিক পৰিৱেশৰ মাজত আৰম্ভ হয় এটি সুন্দৰ পুৱাৰ কুঁৱলীৰ আচ্ছাদনৰ মাজত উজান বজাৰ স্থিত সতীৰাধিকা উদ্যানলৈ সূৰ্য উদয় হোৱাৰ লগে লগে আহে বহু লোক ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সৌন্দৰ্যই কৰিছে সকলোকে এতিয়া মন্ত্ৰমুগ্ধ যাৰ বাবে কেৱল সন্ধিয়া নহয় পুৱাৰ সময়তো শ শ লোকৰ ভিৰ দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত প্ৰতিগৰাকী লোকে উপভোগ কৰে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ প্ৰাকৃতিক সৌন্দৰ্য নিচে কাষত থকা মহাবাহুৰ বুকুৰ পাৰতে সকলো ব্যস্ত হৈ পৰে শৰীৰ চৰ্চাত ব্ৰহ্মপুত্ৰৰ পাৰতে যোগাসন কৰাত ব্যস্ত বহু লোক আকৰ্ষণীয় কথা এই যে গুৱাহাটী মহানগৰীৰ প্ৰথমখন অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত ৰিভাৰ ফ্ৰণ্ট উদ্যানৰ ভিতৰতে আছে শৰীৰ চৰ্চা কৰিবৰ বাবে এখন আটকধুনীয়া জিম খুব ভাল লাগে আৰু একচুৱেলি আমি থাকোঁ হেঙেৰাবাৰী বৰবাৰীত ইয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰ হ'ব আৰু ইয়ালৈ আহি পেলাই যিটো অনুভৱ হৈছে মানে অসমত বা গুৱাহাটীত থকা যেন লগা নাই আৰু আমাৰ চৰকাৰে কয় বিকাশ 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 গতিকে ইয়াত আহি সঁচাকৈ অনুভৱ হৈছে বিকাশ হৈছে বুলি আৰু ইমান এটা ধুনীয়া আমাৰ ব্ৰহ্মপুত্ৰখন ব্যৱহৃত হোৱা নাই বুলি এটা মনতে সদায় ভাৱ হৈ থাকে বাহিৰৰ ৰাজ্যত বা বাহিৰৰ দেশত সাগৰখন বা নিজৰ নিজৰ ধুনীয়া নদীখন ইমান সুন্দৰভাৱে ব্যৱহাৰ কৰিছে কিন্তু অসমত তেনেকৈ হোৱা নাছিলে বুলি অনুভৱ হৈছিলে কিন্তু ইয়াত আহি পেলাই এটা এনেকুৱা এটা অনুভৱ হৈছে আজি ব্ৰহ্মপুত্ৰখন আমাৰ ব্ৰহ্মাৰ পুত্ৰখন এটা ধুনীয়াকৈ যাতে মানুহে উপভোগ কৰিব পাৰে ইয়াৰ ইমান সৌন্দৰ্যতা আছে আৰু এটা ভাল লাগিছে আমাৰ এখন হেংগিং টাইপ হৈ আছে ওলমি থকা এখন গতিকে ইয়াত আহি এটা সঁচাকৈ আপ্লুত হৈছোঁ আৰু এই 12 কিলোমিটাৰৰ পৰা আহিছোঁ এটা আকৰ্ষণ বৃদ্ধি পাইছে আৰু সদায় আহিম বিশেষকৈ স্বাস্থ্যৰ কথাটোও আছে এটা সুন্দৰ পৰিৱেশত অক্সিজেন লৈ পেলাই ইয়াত যদি খোজ কাঢ়িবলৈ পাওঁ নিশ্চয় ভাল লাগিব ভাল লাগিছে আৰু এইদৰে যাতে সকলোৱে সুস্বাস্থ্য বজাই ৰাখক ইয়াত আহি পেলাই সকলো আহক সেয়াই আৰু প্ৰাতঃ ভ্ৰমণৰ বাবে এতিয়া সকলোৰে প্ৰিয় স্থান হৈ পৰিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট কেৱল উজান বজাৰৰ ওচৰৰ বাসিন্দাই নহয় গুৱাহাটীৰ বহু দূৰ দূৰণিৰ পৰা ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্যৰ সৈতে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত কুঁৱলীৰ আচ্ছাদনৰ মাজত খোজ কাঢ়িবলৈ আহে বহু লোক হয় এইটো আমাৰ গুৱাহাটীবাসীৰ কাৰণে যথেষ্ট সুন্দৰ দিশ আমি এনেকুৱা এখন পাৰ্ক পাম বুলি আমি ভবা নাছিলোঁ আমি যিহেতু ইয়াত এইখিনি সুবিধা হৈছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ আমিতো যিখিনি দেখিছোঁ ইয়াততো মানে একেবাৰে নতুনত্ব আনিছে হয়তো আমি এনেকুৱা নতুনত্বৰ পাৰ্ক এখন আমি গুৱাহাটীত পাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ আমাৰ সঁচাই সপোনৰ পাৰ্ক এখন আমি ইয়াত গুৱাহাটীত পাইছোঁ এতিয়া গুৱাহাটীবাসীৰ বাবে এক নতুন আকৰ্ষণীয় পৰ্যটনস্থলী হৈ পৰিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যান 22,000 গছপুলি ৰোপণ কৰা এই উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যত বিলীন প্ৰতিগৰাকী লোক সঁচাই মই আগতেও গৈছোঁ মই গান্ধী মণ্ডপৰ পাহাৰতো যাওঁ কিন্তু ইয়াতে মই বহুত মানে ভাল পাইছোঁ আহি ইমান ধুনীয়াকৈ বনাই দিছে খোজকাঢ়িব পৰাই খোজকাঢ়ি আছে এক্সাৰচাইজ কৰি আছে লগতে মানে ল'ৰা ছোৱালী খেলাৰো কিছুমান আছে গতিকে মানে ইয়াতে খুব ভাল পাইছোঁ আৰু অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ ইয়াৰ বাবে আৰু কি ক'ম মই মানে ডেইলি মানে ইয়াত মানে বিৰাট ভাল পাইছোঁ আৰু আহি সঁচাই খোজকাঢ়ি ৰাতিপুৱা পুৱাৰ পৰা সন্ধিয়ালৈকে মহাবাহুৰ বুকুত সূৰ্য উদয়ৰ সৈতে অস্তবিলিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ প্ৰতিটো দিনে হাজাৰ হাজাৰ লোকৰ ভিৰ দেখিবলৈ পোৱা যায় ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট উদ্যানত গুৱাহাটীৰ পৰা জেবিন চুলতানৰ ৰিপৰ্ট লোকেল 18